Hello aspirant, welcome to my channel Curious Aspirant. তো আজি আমি এম লক্ষ্মীকান্তৰ হিষ্টৰিকেল বেকগ্ৰাউণ্ডৰ সেকেন্ড পাৰ্টলৈকে আগবাঢ়িছোঁ। মই ভিডিঅ'টোত ভাবিছোঁ যে এটা বা দুটা এক্টেই ইনক্লুড কৰিম, কাৰণ নহ'লে ভিডিঅ'বোৰ বহুত ডাঙৰ হৈ যাব যদি একেলগে কভাৰ কৰিবলৈ যাওঁ। তো মই ভিডিঅ'বোৰ শ্বৰ্ট ৰাখিব খুজিছোঁ যাতে এটা বা দুটা এক্ট থাকিব আৰু যিটো এক্টে পাহৰি যোৱা যেন লাগে সেই এক্টটোৱে আমি কণ্টিনিউ কৰিম। আৰু আমাৰ চাবৰ কাৰণেও সুবিধা হ'ব, ৰিভিজন দিব সুবিধা হ'ব। তো আহক আমি আৰম্ভ কৰোঁ। এক্ট অফ 1786 এই এক্টখন আচলতে এজন বিশেষ ব্যক্তিক ইণ্ডিয়ালৈ আনিবৰ কাৰণে অনা হৈছিল। আছিল লৰ্ড কৰ্ণৱালিছ। তেওঁ এজন বহুত সুদক্ষ লিডাৰো আছিল, কমাণ্ডাৰ ইন চিফ আছিল। তেওঁ ৱাৰ অফ ইণ্ডিপেণ্ডেঞ্চ যিটো আমেৰিকাৰ আছিল সেই ৱাৰখনৰ টাইমত তেওঁ কমাণ্ডাৰ ইন চিফ হিচাপেও আছিল। 1786লৈকে ভাৰতত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে নিজৰ শাসন সম্প্ৰসাৰ বহু বেছি কৰিলে, মানে তেওঁলোকৰ আণ্ডাৰ বহুত বেছি টেৰিটৰিজ ইনক্লুড হ'ল। আৰু এতিয়া EICয়ে এটা এডমিনিষ্ট্ৰেটিভ বডিৰ দৰেই কাম কৰিব ল'লে, লগতে কমাৰ্চিয়েলো কামো কৰিছিল। কিন্তু তেওঁলোকে যিহেতু টেৰিটৰি সম্প্ৰসাৰ কৰিব ধৰিলে, তো শাসনো কৰিব লগা হ'ল সেই জেগাবোৰত। সেইটো কাৰণে ব্ৰিটিছ গভৰ্ণমেণ্টে ভাবিলে যে এজন সুদক্ষ ব্যক্তিক ভাৰতলৈ পঠিওৱা হওক, আৰু সেইজন আছিল লৰ্ড কৰ্ণৱালিছ। কিন্তু তেওঁ দুটা কণ্ডিশ্যন ৰাখিছিল। এটা কণ্ডিশ্যন হৈছে যে তেওঁ গভৰ্ণৰ জেনেৰেল হ'ব, লগতে কমাণ্ডাৰ ইন চিফ হিচাপেও তেওঁৱে থাকিব। আৰু তেওঁ বিচাৰিছিল যে তেওঁ যেতিয়া গভৰ্ণৰ জেনেৰেল হৈ থাকিব তেতিয়া গভৰ্ণৰ জেনেৰেলৰ কাউন্সিল এটা থাকিব, আৰু সেই কাউন্সিলটোৰ ওপৰতো কিছুমান স্পেচিয়েল কেছেছত তেওঁ নিজৰ অভাৰ ৰাইডিং পাৱাৰ এটা ইউজ কৰিব খুজিছিল। আৰু প্ৰেচিডেঞ্চিবোৰৰ ওপৰতো তেওঁলোকৰ অভাৰ ৰাইডিং পাৱাৰ আছিলেই। ইয়াৰ পিছত আমি দেখোঁ চাৰ্টাৰ এক্ট অফ 1793। ইয়াতে কোৱা হৈছিল গভৰ্ণৰ জেনেৰেল উইথ অভাৰ ৰাইডিং পাৱাৰ ইন প্ৰেচিডেঞ্চিজ। মানে ইয়াতে আমি অলৰেডি 1786ত যেতিয়া লৰ্ড কৰ্ণৱালিছ আহিছিল, তেওঁ আহোঁতে তেওঁৰ কণ্ডিশ্যন ৱাইজ আছিল যে তেওঁক এটা অভাৰ ৰাইডিং পাৱাৰ লাগে। গভৰ্ণৰ জেনেৰেল হিচাপে তেওঁক এটা অভাৰ ৰাইডিং পাৱাৰ লাগে তেওঁৰ কাউন্সিলৰ ওপৰত ইন স্পেচিয়েল কেছেছত। আৰু প্ৰেচিডেঞ্চিজবোৰৰ ওপৰতো যিহেতু তেওঁ গভৰ্ণৰ জেনেৰেল আছিল, তো তেওঁৰ অলপ পাৱাৰটো বেছিয়ে আছিল। আৰু এই এক্টখনৰ পৰা এই পাৱাৰ মানে অভাৰ ৰাইডিং পাৱাৰ কাউন্সিলৰ ওপৰত সেইটো এক্সটেণ্ড হয়। সেইটো পিছৰ যিবোৰ গভৰ্ণৰ জেনেৰেল আহিছিল তেওঁলোকেও সেই পাৱাৰটো এনজয় কৰিছিল, হোল্ড কৰিছিল। দেখোঁ যে মনোপলি ফৰ 20 years এইটো হৈছে চাৰ্টাৰ এক্ট। আৰু চাৰ্টাৰ মানে মই কৈছোঁ পাৰ্মিশ্যন। তো ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আহিছিল এটা বেপাৰ কৰিবলৈ, প্ৰাইভেট কোম্পানী হয়, আৰু তেওঁ এখন মনোপলি লৈ আহিছিল। সেই মনোপলি মানে অৰ্থটো এনেকুৱা যে ব্ৰিটেইনৰ পৰা আৰু কোনো দ্বিতীয়টো কোম্পানী নাহে এই টেৰিটৰিটোলৈকে য'ত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বেপাৰ বাণিজ্য কৰি আছে। এতিয়া সেই মনোপলিটো এক্সটেণ্ড হৈছিল আৰু 20 বছৰলৈকে। মানে আৰু 20 বছৰলৈকে তেওঁলোকৰ হাতত এইটো পাৰ্মিশ্যন আছিল যে তেওঁলোকে ওৱান এণ্ড অনলি কোম্পানী হৈ থাকিব ব্ৰিটেইনৰ, যিটো ভাৰতত মেইনলি বেপাৰ বাণিজ্য কৰিব। ইয়াৰ লগতে এই এক্টখনে আৰু এটা ষ্টেটমেণ্ট আনি দিয়ে যে ইষ্ট ইণ্ডিয়া কোম্পানী আৰু ব'ৰ্ড অফ কণ্ট্ৰল, যিটো পিটছ ইণ্ডিয়া এক্ট 1784ৰ দ্বাৰা ফৰ্ম হৈছিল, সেই ব'ৰ্ড অফ কণ্ট্ৰলৰ মেম্বাৰবোৰকো যিবোৰ চেলাৰী দিব লাগিব, ইষ্ট ইণ্ডিয়া কোম্পানীৰ এমপ্লয়ীবিলাকৰ অফিচাৰবিলাকৰ যিবোৰ চেলাৰী আছিল, চব ইণ্ডিয়াত যিটো ৰেভিনিউ জেনেৰেট হ'ব তাৰ পৰাই দিয়া হ'ব বুলি এই এক্টখনত মেনশ্যন কৰে। ইয়াৰ পিছত আকৌ ৰয়েল এপ্ৰুভেল ইন এপইণ্টমেণ্ট, মানে ৰয়েল এপ্ৰুভেল হ'ব লাগিলে PM, ব্ৰিটিছ গভৰ্ণমেণ্টৰ PM আৰু ক্ৰাউন, তাতে এইটো কুইন আছিল, তো তেওঁলোক দুটাৰে এপ্ৰুভেলটো লগা আছিল। কোনবোৰ পদত? যিবোৰ উচ্চস্তৰীয় পদ, মানে গভৰ্ণৰ জেনেৰেল, কমাণ্ডাৰ ইন চিফ আৰু গভৰ্ণৰ্ছবিলাক, এইবোৰ পষ্টৰ কাৰণে ৰয়েল এপ্ৰুভেলটো খুবেই জৰুৰী আছিল। ইয়াৰ আগতে 86ত কৰ্ণৱালিছে ৰাখিছিল যে তেওঁৱেই কমাণ্ডাৰ ইন চিফ আৰু তেওঁৱেই হ'ব গভৰ্ণৰ জেনেৰেল। তেওঁ যিহেতু বহুত দক্ষ ব্যক্তি আছিল, দেখি তেওঁকো ডিমাণ্ডটো ব্ৰিটিছ গভৰ্ণমেণ্টেও মানি লৈছিল। আৰু এই এক্টখনত কয় যে কমাণ্ডাৰ ইন চিফ যিগৰাকী হ'ব তেওঁ গভৰ্ণৰ জেনেৰেল কাউন্সিলৰ মেম্বাৰ হ'ব নোৱাৰিব আনটিল ৰয়েল এপ্ৰুভেল। মানে মই ৰয়েল এপ্ৰুভেল নোপোৱাকৈ যদি কুইনে যদি নকয়, PM আৰু কুইনে যদি নকয় যে এইজন মানুহে কমাণ্ডাৰ ইন চিফো হ'ব পাৰে আৰু এওঁ গভৰ্ণৰ জেনেৰেলৰ কাউন্সিলৰ মেম্বাৰো হ'ব পাৰে, তেনেকৈ যদি ব্ৰিটেইনৰ কুইন আৰু PMৰ ফালৰ পৰা নাহে, তেতিয়াহ'লে এই পষ্টটো এজন ব্যক্তিৰ হাতত যোৱাটো নহৈছিল। এতিয়া মই লাষ্ট ক্লাছত এটা কুৱেশ্যন সুধিছিলোঁ,
সেই কুৱেশ্যনটো মই বিচাৰিছিলোঁ যে সকলোৱে এটেম্প কৰক। তো আজি সেই কুৱেশ্যনটো চাই লওঁ তাৰ এনচাৰটো। সেই কুৱেশ্যনটো আছিল টু নিউ বডি কোৰ্ট অফ ডাইৰেক্টৰ এণ্ড বৰ্ড অফ কণ্ট্ৰল ফৰ্ম ফৰ দ্য ফাৰ্ষ্ট টাইম ইন পিটছ ইণ্ডিয়া এক্ট 1784। কুৱেশ্যনটোত কৈছিল যে কোৰ্ট অফ ডাইৰেক্টৰ বৰ্ড অফ কণ্ট্ৰল পিটছ ইণ্ডিয়া এক্ট 1784ত প্ৰথমবাৰৰ বাবে ফৰ্ম হৈছিল। কিন্তু এই ষ্টেটমেণ্টটো হৈছে ফল্ছ। কিয়নো ফল্ছৰ কাৰণটো হৈছে আমি জানো যে বৰ্ড অফ কণ্ট্ৰল, এই বৰ্ড অফ কণ্ট্ৰলটো পিটছ ইণ্ডিয়া এক্ট 1784তে হয়, কিন্তু আমি কোৰ্ট অফ ডাইৰেক্টৰ এইটো 73টো মেনশ্যন পাওঁ। তো সেইকাৰণে কেতিয়াবা আমি ষ্টেটমেণ্টটো পঢ়িলে এনেকুৱা লাগে যে পিটছ ইণ্ডিয়া এক্টততো দুটা মেনশ্যনে আছে, কিন্তু আমি যদি 73টো পাহৰি গৈছোঁ তেতিয়াহ'লে এনেকুৱা লাগিব হয়তো মেনশ্যন থকাত দুটা অকল 1784ত মেনশ্যন আছে, কিন্তু ফৰ্ম হৈছিল অকল 73ত কোৰ্ট অফ ডাইৰেক্টৰ আৰু পিটছত হৈছিল বৰ্ড অফ কণ্ট্ৰল। সেইকাৰণে এই ষ্টেটমেণ্টটো হৈ যাব ফল্ছ। আশা কৰোঁ ভিডিঅ'টো ভাল পাইছে, আৰু আমি নেক্সট ভিডিঅ'ত আকৌ ইয়াৰ পিছৰ কেইখন আনিম আৰু লগতে নতুন কুৱেশ্যনছো লৈ আহিম। তো থেংক ইউ।